হেল্ল' এভৰিৱান নমস্কাৰ মই প্ৰিয়ংকা আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 21 জুলাই আৰু 21 জুলাই আজি আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। নিশ্চয় আপোনালোকে হয়তো মোৰ থাম্বনেইল দেখি গম পাইছে বা জানিব পাৰিছে। এইবাৰ যিসকলে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ যিসকলে ৰিটেন এক্সাম দিছিলে সেইসকল কেণ্ডিডেটৰ বাবে মই ভাল খবৰ এটা লৈ আহিছোঁ। যিসকলে ইণ্ডিয়ান আৰ্মিৰ যি ৰিটেন এক্সাম দিছিলে তেওঁলোকৰ বাবে এই সপ্তাহটো অৰ্থাৎ আজি 21 জুলাইৰ পৰা খুব সম্ভৱ 25 জুলাই মান ভিতৰতে কি হ'ব যি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ যি ৰিটেন এক্সামৰ ৰিজাল্টসমূহ দিব। গতিকে যিসকল কেণ্ডিডেটে কি হৈছিল ৰিটেন এক্সাম দিছিল ভাল এটা মাৰ্কছ পাই আছিল বুলি ভাবিছে সেইসকল কেণ্ডিডেটৰ বাবে ভাল খবৰ বুলি মই ক'ব বিচাৰিছোঁ। আৰু এটা কথা মই তোমালোকৰ মাজত অৱগত কৰিব বিচাৰোঁ যে তোমালোকৰ যি ফিজিকেল কেতিয়া হ'ব। যদি তোমালোকৰ এতিয়া জুলাই মাহৰ যদি এই লাষ্ট উইকত তোমালোকৰ যদি দি দিয়ে ৰিজাল্টসমূহ মুকলি কৰে খুব সম্ভৱ তোমালোকৰ আগষ্টৰ ছেকেণ্ড বা থাৰ্ড উইকত তোমালোকৰ যি ফিজিকেল টেষ্টসমূহ হৈ যাব। গতিকে তোমালোকে যেনেদৰে তোমালোকে এক্সামৰ বাবে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাইছিলা ভালদৰে পঢ়িছিলা কষ্ট কৰিছিলা ঠিক তেনেদৰে তোমালোকে ফিজিকেলৰো গুৰুত্ব দিব লাগিব। কাৰণ তোমালোকে ৰিটেন এক্সামত ভাল এটা মাৰ্কছ পোৱাৰ পাছতো তোমালোকে ফিজিকেলত যদি তোমালোকে ভাল এটা মাৰ্কছ নোপোৱা মেইন মেৰিট লিষ্টত তোমালোকৰ নাম নাহিব পাৰে। তোমালোকে হয়তো গম পোৱাই যে তোমালোকৰ ৰিজাল্টসমূহ কেনেদৰে চাব লাগিব। তোমালোকে পোনপ্ৰথমে ইণ্ডিয়ান আৰ্মিৰ যি অফিচিয়েল ৱেবছাইটত গৈ তোমালোকে তাত ভিজিট কৰিবা। তাৰপৰা তাতে তোমালোকৰ যি ৰিজাল্ট নিশ্চয় তোমালোকে ৰিটেন এক্সামৰ ৰিজাল্টসমূহ চাব পাৰিবা। এতিয়া যদি আমি লক্ষ্য কৰোঁ ফিজিকেলৰ ক্ষেত্ৰত বহুত কেণ্ডিডেট এনেকুৱা আছে তেওঁলোকে ৰিটেন ভাল কৰিব কিন্তু ফিজিকেলৰ ক্ষেত্ৰত তেওঁলোকৰ অলপ কমজোৰ। সেইসকল কেণ্ডিডেটক মই ক'ব বিচাৰোঁ যে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলোৱা। তোমালোকে যদি মৰ্ণিঙত দৌৰি আছা বা ৰানিং কৰি আছা তোমালোকে ইভিনিঙৰো তোমালোকে ৰানিং কৰা মানে দুটা টাইম তোমালোকে ভালদৰে ৰানিং কৰা। কাৰণ তোমালোকৰ যি আগষ্ট মাহত হৈ যায় তোমালোকে কম সময় পাবা। গতিকে মই তোমালোকক এইটো ৰিকুৱেষ্ট কৰিম তোমালোকে ৰিটেনৰ যদি ভাল এটা মাৰ্কছ পাই আছা ভাল এটা মাৰ্কছ যদি পাবলৈ যদি সক্ষম হৈছে নিশ্চয় তোমালোকে হয়তো গম পাইছে তোমালোকে কিমান মাৰ্কছ কৰি আহিছে কি ভুল হৈছে কি শুদ্ধ হৈছে নিজে এটা এনালাইচিছ কৰিব পাৰি ন। গতিকে মই তোমালোকক এইটোৱে ক'ব বিচাৰোঁ তোমালোকে ৰিটেনত যেনেধৰণে তোমালোকে কষ্ট বা চেষ্টা কৰিছিলা ফিজিকেলটো তোমালোকে গুৰুত্ব দিবা। টোটেল কিমান মাৰ্কছ আহে তোমালোকে গম পাইছে ফিজিকেলত 100 আৰু তোমালোকৰ যি ৰিটেনত তোমালোকৰ 100 মাৰ্কছ। এতিয়া আমি এনেকুৱা কেণ্ডিডেট পাইছোঁ যিসমূহ কেণ্ডিডেটে ৰিটেন এক্সামত 75, 80 এনেধৰণে পাবলৈ সক্ষম হৈছিল। ইয়াৰ কাৰণ এটাই তোমালোকে গম পাবা যে আজি কেণ্ডিডেটসকল আজিৰ ছাত্ৰ ছাত্ৰী বুলিয়ে ক'ব বিচাৰোঁ তেওঁলোকে পঢ়িছে অধ্যয়ন কৰিছে কষ্ট কৰিছে। ঠিক তেনেদৰে তেওঁলোকে এটা চাকৰিৰ বাবে ফিজিকেলৰ ক্ষেত্ৰতো বহুত কেণ্ডিডেট আছে বহুত কষ্ট এতিয়াও কৰি আছে। সেইবাবে কৈছোঁ যিসকলে ৰিটেন এক্সাম ভাল এটা মাৰ্কছ পোৱা হৈছে তোমালোকৰ এই কষ্টখিনি অথলে নোযোৱাবা তোমালোকে ফিজিকেলত ভালদৰে গুৰুত্ব দিবা বুলি মই ভাবিছোঁ। এইবাৰ আমি ফিজিকেলৰ ক্ষেত্ৰত কেইটামান আমি ছিষ্টেম তোমালোকৰ মাজত ক'ব বিচাৰিছোঁ যি ফিজিকেলৰ ক্ষেত্ৰত ৰানিঙৰ ক্ষেত্ৰত অগ্নিবীৰ অহাৰ লগে লগে তোমালোকৰ গ্ৰুপ কি হৈছে 4টা গ্ৰুপ তোমালোকৰ কৰি দিয়া হৈছে। যেতিয়া আমি ইণ্ডিয়ান আৰ্মি ফিজিকেল দিবলৈ গৈছিলোঁ তেনে ক্ষেত্ৰত কি হৈছে আমি গ্ৰুপ দুটা পাওঁ এটা এক্সেলেণ্ট গ্ৰুপ আৰু এটা গুড গ্ৰুপ। কিন্তু এতিয়া কি হৈছে গ্ৰুপ আমাৰ ইণ্ডিয়ান আৰ্মি যি ফিজিকেলৰ ক্ষেত্ৰত 4টা গ্ৰুপ কৰি দিয়া হৈছে। যদি আমি 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত তোমালোকে হয়তো গম পোৱা যে এইটো এক্সেলেণ্টত ধৰা হয় তেতিয়া কিমান পায় ৰানিঙত 60 মাৰ্কছ পায়। নিশ্চয় তোমালোকক মই দি দিছোঁ ভিডিঅ'ত তাতে লগাই দিছোঁ এইখন তোমালোকে চাৰ্টখন চাই ল'ব পাৰিবা। তাৰপৰা যদি আমি বিম মাৰোঁ বিম 10 চাট মাৰিলে কিমান পোৱা 40 মাৰ্কছ তোমালোকে পাই যোৱা। 100 মাৰ্কছ তোমালোকে যদি এইপিনে পাই যোৱা ফিজিকেলটো তোমালোকে ভালদৰে তোমালোকে 100ৰ ভিতৰত 100 পাই গ'লা। তাৰপিছত তোমালোকে ৰিটেন এক্সামত তোমালোকে যদি 70 মান পাই যোৱা নিশ্চয় তোমালোকে কোৱালিফাই হৈ যাবা অগ্নিবীৰত তোমালোকৰ চাকৰি পাক্কা হৈ যাব। যদি তাৰপিছত তোমালোকৰ 5 মিনিট 31 ছেকেণ্ডৰ পৰা 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত কি হৈছে তোমাৰ 2 নম্বৰ গ্ৰুপত ৰখা হয় সেইটোক আমি গুড বুলি কওঁ যে গুডত ৰখোৱা হয়। আৰু তোমালোকৰ যি ফিজিকেলৰ যি ৰানিঙত মাৰ্কছ দিয়ে 48। যদি তোমালোকে 9 চাট বিম মৰা তোমালোকক 33 মাৰ্কছ দিয়ে আৰু 8 চাট যদি তোমালোকে বিম মৰা 27 মাৰ্কছ দিয়ে আৰু 7 চাট যদি বিম মৰা 21 মাৰ্কছ দিয়ে আৰু 6 চাট যদি বিম মৰা
16 নম্বৰ দিয়ে আৰু তুমি যদি 64 কেজি কম মাৰা তোমালোকে ডিছকুৱালিফাই হৈ যাবা। তোমালোকে 7 7 8 7 9 7 এইবিলাক বিম মাৰি লাভ নাই। তোমালোকে যিসকল কেণ্ডিডেটে ফিজিকেল দিবলৈ যাবা মই তোমালোকক এইটোৱে ক'ম যে তোমালোকে 10 7 বিম মাৰিব লাগিবই। তেতিয়া তোমালোকৰ ফাইনেল মেৰিট লিষ্টত তোমালোকে ইণ্ডিয়ান আৰ্মিৰ এজন চ'ল্ডাৰ হিচাপে তোমালোকে কি হৈছে নিজৰ সপোনটো বাস্তৱত ৰূপায়িত কৰিব পাৰিবা। তোমালোকৰ যিটো মই ক'ব বিচাৰোঁ যে গ্ৰুপ 2 নম্বৰটো গুড আৰু এক্সেলেণ্ট এই দুটাৰ ভিতৰত তোমালোকে যদি ভাল এটা মাৰ্কছ পাই থাকা মই এটা কথা ক'ব বিচাৰোঁ 100 যিসকলে 100 পোৱাটোতো পাবই এক্সেলেণ্ট মাৰ্কখিনি তোমালোকে যিখিনি গোটত যোৱা 88 মাৰ্কছ যদি তোমালোকে পাই যোৱা থাকা যদি বিম যদি 10 7 মৰা আৰু তোমালোকে যদি গোটত সোমাবা 5 মিনিট 31 ছেকেণ্ডৰ পৰা 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত যদি তোমালোকে সোমোৱা নিশ্চয় তোমালোকৰ এটা ভাল মাৰ্কছ হৈ যাব 88 মাৰ্ক তোমালোকে মাৰ্কছ পাই থাকিবা। মই তোমালোকক এইটোৱে ছাজেশ্যন দিব বিচাৰোঁ যে তোমালোকে এতিয়া ভালদৰে প্ৰেক্টিছ কৰা বা ৰানিংটো ভালদৰে কৰা তেতিয়া কি হ'ব তোমালোকৰ লাভ হ'ব বেনিফিট হ'ব। তোমালোকে যদি 4 নম্বৰ গ্ৰুপত সোমাই পিনি যদি বিম যদি 6 7 বা 7 7 মাৰি তোমালোকে এনেই পাছ কৰি থাকিব পাৰিবা কিন্তু তোমালোকৰ ফাইনেল মেৰিট লিষ্টত নাম নাহে। সেইবাবে তোমালোকক মই ক'ব বিচাৰিছোঁ তোমালোকে এতিয়া সময় থাকোঁতে এতিয়া তোমালোকৰ যি সময় আছে সময় থাকোঁতে তোমালোকে কষ্ট কৰা চেষ্টা কৰা তাৰপৰা তোমালোকৰ ফিজিকেল ক্ষেত্ৰত কি হ'ব 9 ফুট তোমালোকৰ জঁপিয়াবলৈ দিব 9 ফুট নৰ্মেলি তোমালোকে পাই যাবা তাৰপিছত এডাল যি জাক দিব এইডাল তোমালোকে জাষ্ট কোৱালিফাই হ'ব লাগে এইকেইটা তোমালোকে পাৰি যাবা। তোমালোকক মই ডকুমেণ্টৰ ক্ষেত্ৰত এটা ভিডিঅ' নেক্সট ভিডিঅ' তোমালোকক মই প্ৰস্তুত কৰি অৱগত তোমালোকক কৰিম নিশ্চয়। মই তোমালোকক এইটোৱে সৰু এটা আপডেট দিব বিচাৰিলোঁ তোমালোকৰ যি ইণ্ডিয়ান আৰ্মিৰ যি অগ্নিবীৰ যি তোমালোকৰ ৰিটেন এক্সাম খুব সম্ভৱ তোমালোকৰ এইটো সপ্তাহৰ ভিতৰতে তোমালোকৰ প্ৰকাশ পাব। গতিকে তোমালোকে কম সময় পাবা তোমালোকে যি ফিজিকেল দিবৰ বাবে মই তোমালোকক এইটোৱে বাৰম্বাৰ কৈছোঁ তোমালোকে যেনেদৰে ৰিটেন এক্সামত তোমালোকে ভাল এটা মাৰ্কছৰ বাবে যেনেদৰে কষ্ট কৰিছিলা ফিজিকেলটো একে গুৰুত্ব দিব লাগিব। তোমালোকে ভালদৰে ৰানিং কৰি থাকা আৰু তোমালোকে চেষ্টা কৰি থাকা। এইটোৱে আছিল তোমালোকৰ মাজত সৰু এটা ভিডিঅ' আপডেট দিবলৈ মই চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।